নমস্কাৰ মই নবজতে এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো যিসকল প্ৰাৰ্থীয়ে এটা সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সেইসকল প্ৰাৰ্থীৰ কিছু সংখ্যক যিসকল নেকি নতুনকৈ সোমাইছে তেওঁলোকে ভেৰিফিকেশন যাব লাগিব আৰু লগতে এনআইএছৰ প্ৰাৰ্থীসকল আছে এনআইএছৰ প্ৰায় 46 জন আছে বাকিখিনি মানে টোটাল হল 396 জন প্ৰাৰ্থীক মতা হৈছে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে তাৰে এনআইএছৰ আছে 46 জন বাকিখিনি মানে তেওঁলোকৰ পেন্ডিং আছে তেওঁলোকৰ ভেৰিফিকেশন হোৱাই নাই নতুনকৈ তেওঁলোক সোমাইছে তাৰ কাৰণে এখন নোটিছ ইতিমধ্যে পাবলিশ কৰিছে ডিডব্লিউ ফালৰ পৰা এই নোটিছখন কি আছে সেইখিনি কথা মই উল্লেখ কৰিব বিচাৰিছো মানে যিসকল প্ৰাৰ্থীয়ে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত যাব লাগিব তেওঁলোকৰ কাৰণে দুটা ডেট ধাৰ্য কৰা হৈছে 31 অক্টোবৰ তাৰিখে যাব লাগিব আৰু 1 নৱেম্বৰ তাৰিখে তেওঁলোকৰ ভেৰিফিকেশন আছে কাৰ কোন তাৰিখত আছে তেওঁলোকে এই যিখন লিষ্ট ইতিমধ্যে পাবলিশ কৰিছে 396 জনৰ তেওঁলোকে এই লিষ্ট মতে যাব লাগিব কিমান সময়ত আছে কি কথা টেবুল নাম্বাৰ কিমান সেটো দিয়া আছে ৰিমাৰ্কছত কি লিখিছে এটো চাব আপোনালোকে ক্যান্ডিডেটস নেমটো ইয়াত উল্লেখ কৰা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া আছে সকলোখিনি চাই লব আপোনালোকে তাৰ পিছত ভেৰিফিকেশন যাব আপোনালোকে নিজৰ নামটো ভালকে বিচাৰি লব যিসকল নেকি সিলেক্ট হৈছে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত ইয়াত উল্লেখ কৰিছে দিস ইজ ফৰ ইনফৰমেশন অফ দা ফলোইং ক্যান্ডিডেটস দে মাৰ্কড এজ পিডিভি withheld and PDV NIS withheld in the remarks column of the second provisional results published on 25 October 2025 for the post regular teachers lower primary and upper primary under DW Assam advertisement dia ase a aru advertisement bit they shall be visit with their supporting document for verification of the credential follows আপোনালোকে নিশ্চয় বুজি পাইছে যে লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী যিসকল প্ৰাৰ্থী আছে তেওঁলোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব যিসকলৰ নেকি পিডিভি উইথেল আছে আৰু পিডিভি এনআইএছৰ যিসকল প্ৰাৰ্থী উইথেল আছে তেওঁলোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব ডেট গিটা তলত মেনশন কৰিছে এই ডেট সম্পৰ্কত আপোনালোকক জনাম কোন ডেটত আছে কি কথা আৰু লগত আৰু এটা কথা উল্লেখ কৰিছে সেই কথাখিনি জনাবলৈ চেষ্টা কৰিম ইয়াত উল্লেখ কৰিছে ডেটটো দিছে 31 অক্টোবৰ 2025 আৰু 1 নৱেম্বৰ 2025 সেই ডেটত আপোনালোক যাব লাগিব প্ৰত্যেকৰে ডেট বেলেগ আছে চাই লব ভালকে টাইম পিৰিয়ডটো দিয়া আছে 10 am to 5 pm 10 am ত আপোনালোকে উপস্থিত হ'ব যাৰ টাইম টেবুল বেলেগ আছে দুটাৰ পৰা পাঁচটা আছে কাৰোবাৰ আকৌ 10টা পৰা এটালে আছে এনেকৈ চাই লব আপোনালোকে টাইম পিৰিয়ডটো তাৰ পিছত ভেনুটো দিয়া আছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম তাত যাব লাগিব কাহিলিপাৰাত আছে সেই অফিসটো লগতে ইয়াত উল্লেখ কৰিছে the candidature of the candidates who fail to attend the said document verification will cancel forward without assigning any reason thereof মানে কি যদি কোনো প্ৰাৰ্থীয়ে যদি উপস্থিত নাথাকে এই ভেৰিফিকেশনত তেতিয়া হলে তেওঁলোকৰ প্ৰাৰ্থীত্ব ইতিমধ্যে বাতিল কৰা হ'ব এই কথা উল্লেখ কৰিছে লগতে এইটো মোস্ট ইম্পৰ্টেন্ট হয় the candidates who are kept withheld on the other ground seated withheld and GTPGT withheld need not attend the verification আপোনালোকে নিশ্চয় বুজি পাইছে seated যিসকল withheld মানে যিসকল প্ৰাৰ্থী অলৰেডি চাকৰি পালে মানে সিটেটৰ একাংশ কেছ কৰা আছিল প্ৰাৰ্থী যিসকল নেকি তেওঁলোকৰ চাকৰি লাভ কৰিলে তেওঁলোকে মানে ধক উইথড্ৰ কোৱা নাছিলে তেওঁলোকৰ যদি উইথেল আহিছে তেওঁলোকে ভেৰিফিকেশনত যাব নালাগে সেইটো কথা উল্লেখ কৰিছে আৰু লগতে যিসকল পিজিটিপিজিত তেওঁলোকে চাকৰি লাভ কৰিছে ইয়াত উইথেল আহিছে তেওঁলোকে উইথড্ৰ কোৱা নাছিলে তেওঁলোকে উইথেল আহিছে কাৰণ ইতিমধ্যে তেওঁলোকৰ ওচৰত হেড লিষ্টটো আছে যিসকল প্ৰাৰ্থীয়ে নেকি জিটিপিজি চাকৰি লাভ কৰিছে তেওঁলোকক মানে উইথড্ৰ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছিল তেওঁলোকে উইথড্ৰ হয়তো কোনোবাই নকৰিলে বহুতে মোক জনাইছিলে যে তেওঁলোকে উইথড্ৰ কৰা নাছিলে কিছুমানে তেওঁলোকৰ যদি উইথেল আহিছে তেতিয়াহ'লে তেওঁলোকে ভেৰিফিকেশন যোৱাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে এছএফ নকৰিব পাৰে সেই কথাটো জানিবলগীয়া কথা আছিলে গতিকে এটা ভাল খবৰ অলপ কাট অফ কমাৰ সম্ভাৱনা আছে যিসকল নেকি উইথেল আছে নেক্সট যিখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব থাৰ্ডখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিলে কাট অফ কমাৰ চান্স আছে থাকিব ফাইনেলখনে অলপ সময় লাগিব চাগে মানে আউখন ওলাব থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে কাৰণ ইয়াৰ পৰা প্ৰমাণ পোৱা গৈছে আৰু যিখিনি নেকি আপোনালোকৰ অলপ গণ্ডগোল আছে মানে কিবা আপোনাৰ ডকুমেন্টৰ খেলিমেলি তাৰ কাৰণে যেটো ডেট ঘোষণা কৰিছে হেমতে আপোনাক যাব লাগিব আপোনালোকৰ নিশ্চয় ডেট গিটা মনত আছে 27 29 আৰু 30 এই গিটা ডেটত যেটো মাতিছে আজি 27 তাৰিখত বহুখিনি পাৰ্টি গৈছে যিসকলৰ ফাৰ্স্ট প্ৰিফাৰেন্স যিখন জিলা নিৰ্বাচন কৰিছে সেই জিলাখনৰ কি এগেইনষ্ট যদি কিবা আপোনালোকৰ অভিযোগ আছিল সেই জিলাখন কিয় নাম আপোনাৰ নাহিলে
কি কথা আপোনালোকৰ কাট অফে কভাৰ কৰিছিলে আপোনাৰ নামটো নাহিলে কিয় নাহিলে সেই সম্পৰ্কে আপোনালোকে অভিযোগ দিব পাৰিব বা অন্যান্য আপোনালোকৰ যিখিনি অভিযোগ আছে কাৰোবাৰ নাম গণ্ডগোল হৈ আহিব পাৰে দেউতাকৰ নাম গণ্ডগোল থাকিব পাৰে বা অন্যান্য যিখিনি অভিযোগ আছে সেইখিনি অভিযোগ আপুনি দিব পাৰিব কোনটো ডেটত আপোনালোকে অভিযোগ দিব লাগিব আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স যিখন জিলা দিছিলে সেই জিলাখনৰ ডেটটো কি আছিল সেই জিলাখনৰ ডেটটো চাব আৰু হেমতে গৈ আপোনালোকে অভিযোগ দিব পাৰিব এইখিনি জনাবলগীয়া আছিল যদি কিবা ক'ব লগা আছে আপুনি নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়